দেতা কোৱা সুনিতা উইলিয়ামছত যে মহাকাশত যে আছে তেওঁলোকেনো মহাকাশত কি খায় আৰু খোৱা বস্তুবোৰ ক'ত পায় চোৱা তেওঁলোকে আমি খোৱা মেক্সিমাম বস্তুৱে খায় বেছিভাগ বস্তুৱে খায় গম পাইছেনে কিন্তু তেওঁলোকে খোৱা বস্তুবোৰ স্পেচিয়েলি বনোৱা হয় গম পাইছেনে তেওঁলোকে ধৰি লোৱা নৈমিত্তিক আহাৰ খায় তাৰপিছত তোমাৰ পিজা খায় টুনা মাছ তাৰপিছত মিছা মাছৰ পৰা বনোৱা কিছুমান বিশেষ আহাৰ শুকানকে ভজা তোমাৰ চিকেন ফ্ৰাইড চিকেন মানে গম পাইছেনে তাৰপিছত এইবিলাক বস্তু খায় পিজা চিজাটো খায় আৰু ড্ৰিংকছ হিচাপে তেওঁলোকে খায় ধৰি লোৱা তুমি মাটি কঁঠালৰ ৰস হয় নহয় চিলভাৰ বেগত লৈ পেলাই তেওঁলোকে সেইবিলাক বস্তু খায় তুমি গম পাইছেনে তাৰপিছত তোমাৰ তেওঁলোকলৈ আকৌ সেই তেওঁলোকে পৰ্যাপ্ত পৰিমাণে আহাৰ লগত লৈ যায় তদুপৰি প্ৰতি 3 মাহৰ মূৰে মূৰে তেওঁলোকলৈ এনেকুৱা আহাৰবিলাক পঠিয়াই থকা হয় পৃথিৱীৰ পৰা বেলেগ মহাকাশযানৰ সৈতে গম পাইছেনে তাৰপিছত অক্সিজেন পঠিয়াই দিয়া হয় তাত আকৌ অক্সিজেনেই নাই নহয় আৰু তেওঁলোকে ইণ্টাৰেষ্টিংলি এখন বিশেষ থালত তেওঁলোকৰ আহাৰবিলাক খায় থালখন হ'ল মেগনেটিক বা চুম্বকীয় থাল তাত তেওঁলোকে পাত্ৰটো থৈ লয় তেতিয়াহে লাগি থাকিব তাত হয়নে নহয় নহ'লে খোৱা বস্তু চববিলাক উৰি গুচি যাব গম পাইছা নাই আচলতে চোৱা মহাকাশচাৰীসকল তোমাৰ অতি অভিজ্ঞ ব্যক্তি হয় তেওঁলোক গম পাইছেনে তেওঁলোকৰ দৰৱৰ ওপৰত যথেষ্ট জ্ঞান থাকে তেওঁলোকে ডাক্তৰী কাম কাজবিলাক বহুত কাম জানে তেওঁলোকৰ তোমাৰ কেনেকৈ গছ-গছনি গজাব পাৰি কিবা কৰিব পাৰি এইবিলাকৰ ওপৰত প্ৰচুৰ অভিজ্ঞতা থাকে মহাকাশযানখন ওপৰতে বেয়া হ'লে কেনেকৈ মিনিমাম ঠিক ঠাকখিনি কৰিব লাগে সেইখিনি তেওঁলোকে জানে একোজন ইঞ্জিনিয়াৰো হয় তেওঁলোক গম পাইছেনে বিভিন্ন বিষয়ৰ তেওঁলোকক বিশদ জ্ঞানৰ দৰকাৰ হয় এনেই এষ্ট্ৰনাট পটকে হ'ব নোৱাৰে এনেই মহাকাশচাৰী হ'ব নোৱাৰে গম পাইছানে তেওঁলোকক বিভিন্ন ধৰণৰ ট্ৰেইনিং প্ৰথমৰ পৰাই দিয়া হয় কিছুমান ব্যায়াম কৰোৱা হয় কিবা কিবি কৰোৱা হয় যাতে শাৰীৰিকভাৱে তেওঁলোক ফিট থাকে আকৌ তেওঁলোক যেতিয়া মহাকাশৰ পৰা ঘূৰি আহিতো সাংঘাতিক আৰু ঘূৰি অহাৰ পিছত তেওঁলোকৰ হাত ভৰিবোৰে ভালকৈ কাম নকৰা হয় তুমি একেবাৰে গ্ৰেভিটি নাইকিয়া জেগাত মধ্যাকৰ্ষণ শক্তি য'ত নাই তাত খোজকাঢ়ি ফুৰোতে উৰি ফুৰাৰ গতে হয়নে নহয় গতিকে মাচুলবিলাকে ভালকৈ কাম নকৰা হ'ব আহাৰবিলাকে ভালকৈ কাম কৰি নিদিব গম পাইছেনে গতিকে সেই গোটেইবিলাক মিলাবৰ কাৰণে তেওঁলোক তাৰ পৰা ঘূৰি অহাৰ পিছত আকৌ 45 দিন স্পেচিয়েলি তেওঁলোকক ৰাখি দিয়া হয় ডাক্তৰৰ ট্ৰিটমেণ্টত তাত তেওঁলোকে আণ্ডাৰ ৱাটাৰ ৱাকিং কৰে সাঁতোৰে তাৰপিছত তোমাৰ তেওঁলোকক বিশেষ ধৰণৰ মালিচ দিয়া হয় গম পাইছেনে তেওঁলোকৰ খোৱা বোৱা সেইবিলাক লাইনত আনোতে প্ৰায় 45 দিনমান সময় লাগে এতিয়া সুনিতা উইলিয়ামছটো ঘূৰি আহিবই গম পাইছেনে মহাকাশ যান আকৌ পঠাইছে নতুনকৈ এতিয়া তাত আকৌ 4জন বেলেগ 4জন থাকিব সুনিতা উইলিয়ামছ আৰু তেওঁৰ লগত থকাজন আকৌ পৃথিৱীলৈ ঘূৰি আহিব গম পালা গতিকে সেইবিলাকে তেওঁলোকে খায় তাত তেনেদৰে থাকে তেওঁলোকে গম পাইছা ফুড ছাপ্লাই তলৰ পৰা দি থকা হয় সেইখিনি কথা So thank you very much. Please stay connected. Keep watching our videos. Don't forget to share and follow our page. Thank you very much.